নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবেলি নিৰ্বাচনত কংগ্ৰেছৰ তৰফৰ পৰা টিকট বঞ্চিত হৈ যিসকলে নিৰ্দলীয় বা আন দলত যোগদান কৰি নিৰ্বাচন খেলিছে, সেইসকলৰ বাবে কংগ্ৰেছৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আগন্তুক 6 বছৰৰ বাবে গৌৰৱ গগৈয়ে। অৰ্থাৎ যিসকলে কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হৈছে আৰু যিয়ে নিৰ্দলীয় হৈ নিৰ্বাচন খেলিছে বা আন দলত যোগদান কৰি টিকট লৈ নিৰ্বাচন খেলিছে, সেইসকলক আগন্তুক 6 বছৰৰ কাৰণে নিলম্বন ঘোষণা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কেৱল ইমানেই নহয়, যিসকলে এই বিষয়টোত সমৰ্থন কৰিছে সেইসকলেও হেৰুৱাব লাগিব কংগ্ৰেছী হোৱাৰ মৰ্যাদা। এই মুহূৰ্তত এক ডাঙৰ খবৰ জনাইছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈয়ে গ্ৰহণ কৰিলে এইবাৰ এক ডাঙৰ সিদ্ধান্ত। টিকট বঞ্চিত হৈ আন দলৰ পৰা নিৰ্বাচন খেলাসকল পৰিব এইবাৰ ভয়ংকৰ বিপদত। দল বাগৰি নিৰ্বাচন খেলা বা নিৰ্দলীয় প্ৰাৰ্থী হোৱাসকলৰ শাস্তি ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আগন্তুক 6 বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে সেই সকলো প্ৰাৰ্থীক। কেৱল ইমানেই নহয়, বেলেগ দললৈ গৈ নিৰ্বাচন খেলা কোনো লোকেই ভৰি থ'ব নোৱাৰিব এতিয়াৰে পৰা কংগ্ৰেছত। আন দলৰ হৈ নিৰ্বাচন খেলা নেতাকো সমৰ্থন কৰিব নোৱাৰিব এতিয়াৰে পৰা কংগ্ৰেছী লোকে। যদিহে কোনোবাই সমৰ্থন কৰে তেন্তে আগন্তুক 3 বছৰৰ বাবে সেই লোকজনে হেৰুৱাব লাগিব কংগ্ৰেছৰ সদস্য পদ। এই মন্তব্য কৰিছে কেইটামান মুহূৰ্তৰ পূৰ্বে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ যুদ্ধংদেহী ৰূপ লৈছে বিজেপিয়ে। মনোনয়ন দাখিল কৰা অৰ্থাৎ নমিনেশ্যন দিয়াৰ অন্তিমটো দিনতেই শাসকীয় বিজেপিয়ে সলনি কৰিছে শিৱসাগৰ জিলাক লৈ সমীকৰণ। অগপকে এৰি দিয়া হৈছিল যিহেতু সেই আসনখন, কিন্তু তাৰ পিছতো বিজেপিয়ে নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এতিয়া শিৱসাগৰত। এতিয়া প্ৰশ্ন হয়, আচলতে কি হৈছে শিৱসাগৰত? কোন জয়ী হ'ব? হাৰি যাব নেকি? বিধানসভাত এক প্ৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিটো কথাত ফেপেৰি পাতি ধৰা অখিল গগৈয়ে এই মুহূৰ্তত এক ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ জনাবলৈ লৈছোঁ। এইবাৰ এটাৰ পিছত আন এটা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। অখিল গগৈক ৰুধিবলৈ বিজেপিয়ে ইতিমধ্যে প্ৰস্তুত কৰিছে এক ৰণকৌশল। অখিল গগৈক ৰুধিবলৈ ৰণনীতি শেষ মুহূৰ্তত সলনি কৰিলে বিজেপিয়ে। মনোনয়ন দাখিলৰ অন্তিমটো দিনত বিজেপিয়ে সলনি কৰিলে ৰণনীতিৰ কৌশল। অগপৰ উপৰিও বিজেপিয়ে নিজাকৈ এতিয়া প্ৰক্ষেপ কৰিলে প্ৰাৰ্থী। থাউৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। কাৰণ শিৱসাগৰত এইবাৰ প্ৰদীপ হাজৰিকাৰ সৈতে বিজেপিৰ হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সমগ্ৰ ৰাজ্যবাসীলৈ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিৰ ধুমুহা দ্ৰুতগতিত বলিবলৈ লৈছে সমগ্ৰ অসমত। এটা দুটা নহয়, প্ৰায় 8টাকৈ ছুপাৰ গেৰাণ্টি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 26ৰ নিৰ্বাচনৰ ৰণডংকা বজাই ৰাজ্যৰ কোটি কোটি জনতাক প্ৰায় 8টাকৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ এই মুহূৰ্তৰ সবিশেষ। অসমৰ কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ 8টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে মই বাউণ্ডেৰী মাৰি ভাল নাপাওঁ, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। যদিহে আমি কেনেবাকৈ 26ত চৰকাৰ গঠন কৰোঁ তেন্তে অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব। লগতে অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা প্ৰদান কৰা হ'ব। এইবাৰ দাইল চেনি নিমখৰ লগতে মিঠাতেলো সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়া হ'ব। ইয়াৰ উপৰিও সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব। কেৱল ইমানেই নহয়, স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব আমি ল'ম, এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও অসমৰ সকলো ল'ৰা ছোৱালীকে এখনকৈ চাইকেল প্ৰদান কৰা হ'ব। লগতে সকলোকে ঘৰ অৰুণোদয় সকলোবোৰেই দিয়া হ'ব। ইয়াৰ উপৰিও চাহ বাগিচাৰ সকলো লোককেই ঘৰ বনাবলৈ প্ৰায় 1.5 লাখকৈ টকা দিয়া হ'ব। এনেদৰে পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক।
আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল কৰিবলৈ যোৱা অগপৰ প্ৰাৰ্থী এজন পৰিছে ভয়ংকৰ বিপদত। কোন এইজন প্ৰাৰ্থী? সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ প্ৰাকক্ষণত ভয়ংকৰ বিপদত পৰিছে অগপ। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল কৰিবলৈ যোৱা অগপৰ প্ৰাৰ্থীৰ বিপদ নিশ্চিত। পাকাবেতবাৰীৰ অগপৰ প্ৰাৰ্থী তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰখন হৈছে ভুৱা। সামাজিক ন্যায় সবলীকৰণ বিভাগে ভুৱা হিচাপে ঘোষণা কৰিছে সেই প্ৰমাণ পত্ৰখন। তাৰাপ্ৰসাদ দাসে দাখিল কৰা সেই SCৰ প্ৰমাণ পত্ৰখন হৈছে সম্পূৰ্ণৰূপে ভুৱা। CIDয়ে চলোৱা ইনভেষ্টিগেশ্যনত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। আৰু যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে তাৰাপ্ৰসাদ দাসৰ প্ৰাৰ্থিত্ব। জানিব পৰা মতে APSCৰ অধ্যক্ষৰ দায়িত্বটো আছিল এইগৰাকী তাৰাপ্ৰসাদ দাস। পেছাত চিকিৎসক তাৰাপ্ৰসাদ দাসৰ কুকীৰ্তি এতিয়া লাহে লাহে আহিবলৈ ধৰিছে পোহৰলৈ। পৰিয়ালৰ কোনো সদস্যৰেই নাই SCৰ প্ৰমাণ পত্ৰ, তেন্তে ভুৱা হিচাপে নুলিয়াই কেনেকৈ উলিয়াব তেওঁ? মিছন ভূমিপুত্ৰ পৰ্টেলৰ জৰিয়তে উলিয়াইছিল সেই প্ৰমাণ পত্ৰখন। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ইয়াৰ পূৰ্বেও তৰিছিল গোচৰ। যোৱা 2025 বৰ্ষৰ জুলাই মাহতেই নেতাজনৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া দ্ৰুতগতিত যিকোনো মুহূৰ্তত পৰিবলৈ গৈ আছে তাৰাপ্ৰসাদ দাস ভয়ংকৰ বিপদত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গৌৰীপুৰত এইবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী হিংসা। AIDFৰ কৰ্মীৰ বাহনত দুৰ্বৃত্তই ৰদেৰে মৰিয়াই কৰিছে ভয়ংকৰভাৱে আক্ৰমণ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ গৌৰীপুৰত সংঘটিত হৈছে নিৰ্বাচনী হিংসা। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা AIDFৰ কৰ্মীৰ বাহনত দুৰ্বৃত্তই কৰিছে ভয়ংকৰ আক্ৰমণ। শিলগুটি নিক্ষেপৰ লগতে ৰদেৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। আৰু সেই ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তথ্য অনুসৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। হঠাৎ ইৰাণলৈ বিশেষভাৱে ফোন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে ফোন কৰি ইৰাণৰ লগত কি মন্তব্য কৰিছে, কি তথ্য দাঙি ধৰিছে ইৰাণৰ সন্মুখত, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হঠাৎ ইৰাণলৈ বিশেষ ফোন কল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই যুদ্ধত এতিয়া সেয়াই হ'ব যি বিশ্বগুৰু মোদীয়ে বিচাৰিব। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে বাৰ্তালাপ কৰিছে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমতে ঈদৰ শুভেচ্ছা জনায় আৰু পৰৱৰ্তী সময়ত যুদ্ধক লৈ বিশেষভাৱে আলোচনাত মিলিত হয় দুয়ো। হৰমুজ প্ৰক্ৰিয়াক লৈ ইৰাণৰ সৈতে আলোচনাত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এয়াই বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ হৈছে এক চূড়ান্ত পাৱাৰ। এই যুদ্ধৰ মাজত সকলো দেশৰ সৈতে আলোচনা কৰিব পৰা একমাত্ৰ ব্যক্তিজনেই হৈছে প্ৰধানমন্ত্ৰী মোদী। ইতিমধ্যে চলি থকা মধ্যপ্ৰাচ্যৰ সেই যুদ্ধত বেয়াকৈ ফচিল ডনাল্ড ট্ৰাম্প। নিতৌ 10,000 কোটি খৰচ হৈ আছে ডনাল্ড ট্ৰাম্পৰ। আৰু বৰ্তমানলৈকে $27 বিলিয়ন খৰচ কৰিছে আমেৰিকাই। যুদ্ধ কৰি অৱশেষত দেউলীয়া হোৱাৰ পথত অগ্ৰসৰ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। এক কথা ক'বলৈ গ'লে এতিয়া যুদ্ধ বন্ধ কৰিবলৈ কাকুতি মিনতি কৰিব লগা হৈছে ডনাল্ড ট্ৰাম্পে। তথ্য অনুসৰি আৰৱ দেশসমূহক মধ্যস্থতাকাৰী বনাব বিচাৰিছে ট্ৰাম্পে। আৰু এই ক্ষেত্ৰত মিছৰ আৰু কাটাৰৰ নাম আছে শীৰ্ষত। এতিয়া ইৰাণৰ স্থিতি কি হ'ব, এই বিষয়টোক লৈ ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি চলিছে চৰ্চা। যুদ্ধ বন্ধ কৰিবলৈ ট্ৰাম্পক এক প্ৰকাৰ আদেশ প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে। আৰু তাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী পদক্ষেপক লৈ সমগ্ৰ বিশ্বজুৰি চলিছে চৰ্চা। পশ্চিম এছিয়াত তাৰ পাছতেই বাজিছে এক যুদ্ধৰ দামামা। ইফালে দিল্লীত সম্পূৰ্ণৰূপে সাজু হৈছে মাষ্টাৰ প্লেন। আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ যুঁজত এক প্ৰকাৰ নামি পৰিছে ভাৰত। আৰু এতিয়া শান্তিৰ দূত হৈ মাজত থিয় দিছে গ্লোবেল লিডাৰ নৰেন্দ্ৰ মোদী। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।